কিমান ডাঙৰ হ'ব পাৰে মানুহৰ স্মৃতিৰ ভঁৰাল একোঠালি দুকোঠালি আপুনি জানেনে মোৰ বোধেৰে কোনেও ক'ব নোৱাৰে তেওঁৰ স্মৃতিৰ ভঁৰাল কিমান ডাঙৰ তেওঁৰ স্মৃতিৰ ভঁৰালত কিমান কি তেওঁ সোমোৱাই থৈছে তেওঁ নিজেও নাজানে সুখ দুখ বিষাদ প্ৰাপ্তি অপ্ৰাপ্তি হাঁহি কান্দোন অসুখ ইত্যাদিৰে প্ৰতিজন মানুহে তেওঁলোকৰ স্মৃতিৰ ভঁৰাল খুন খুৱাই ৰাখে আৰু সময়ত এই স্মৃতিৰ ভঁৰালে মানুহৰ জীৱন জিয়াত বহুতখিনি সহায় কৰে স্মৃতিৰ কাহিনীও আসলতে হেৰাই নাযায় মাথোন ইটো তৰপৰ হেঁচাত সিটো তৰপ লুকাইহে থাকে এটা কথা মনত পেলাবচোন যে স্মৃতি কেৱল মানুহৰ মনতে নাথাকে বয় বস্তু বা অন্যান্য সামগ্ৰীৰ মাজতো কিন্তু স্মৃতি লুকাই থাকে কোনোবাই কোন কাহিনীবাতে আপোনাক দিয়া কিবা এটা বস্তু আপুনি মৰমতে আজিও হাসি থোৱা নাইনে আপোনাৰ সন্তানে প্ৰথম আখৰ লিখা কাগজখন এতিয়াও কৰবাত আছে নেকি আপুনি চাবচোন ঠিক এনেকুৱাকৈ মানুহে স্মৃতি কঢ়িয়াই লৈ ফুৰে দিনৰ পাছত দিন মাহৰ পাছত মাহ বছৰে বছৰে আৰু এই স্মৃতিয়ে আসলতে মানুহক জীয়াই থাকিবৰ কাৰণে অনুপ্ৰেৰণা যোগায় আৰু কেতিয়াবা জীৱনত আগুৱাই যাবৰ কাৰণে সাহসো দিয়ে ধন্যবাদ